নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালেই আছে আৰু ফাইনেলি অসম আৰক্ষী ইণ্টাৰভিউ ডেট ঘোষণা কৰিলে আৰু তাৰ লগে লগে এতিয়া উৎকণ্ঠা অন্ত সকলোৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তাতে বানপানী কিছু ঠাইত শুকাইছে তাৰপিছতে অলৰেডি যেতিয়া আমি ইণ্টাৰভিউ ডেটৰ কাৰণে ৰৈ আছিলোঁ কিন্তু ফাইনেলি যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে নিজে বক্তব্য কৰিলে কেতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব অসম আৰক্ষী হওক বা এডিআৰ হওক বা টিচাৰ গোটেইখিনি কথা কোৱাৰ লগে লগে তাৰে বহুত কিছুমান কমেণ্ট থাকে বহুত কিছুমান মন্তব্য যে পোষ্ট বঢ়া কথা আছিলে কথা নাবাঢ়িলেচোন তেনেকুৱা এটা কথা আছিলে তাৰপিছতে বহুতৰে এটা কমেণ্ট থাকে দাদা এছআইটোৰ মানে ফিজিকেল আগে হ'ব নে ৰিটেন আগে হ'ব তেনেকুৱা এটা কিছুমান কুৱেশ্যন আছে স্পেচিয়েলি মানে বেছিকৈ আছে যে ইমান পোষ্ট বঢ়া কথা আছিলে যিহেতু ইলেকশ্যনৰ আগত পোষ্ট বঢ়াই দিম বুলি কৈছিলে 10 মাৰ্ক দিম বুলি কৈছিলে হাইট কমাই দিম বুলি কৈছে তো সেইবিলাক কেতিয়া হ'ব এইবোৰ কাৰ্যকৰী হ'ব নাই তো এই বিষয়ে আজি কথা পাতিম আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু তাৰ আগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ'বিলাক আপডেটবিলাক পাবলৈ তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিনা দেৰিত প্ৰথম কথা কওঁ আপোনালোকক অসম আৰক্ষী বা বহুত নতুন পদ্ধতিৰে মানে এটা নতুনত্ব আহিব অসম আৰক্ষীত এবাৰ অলৰেডি আপোনালোকে জানে অসম আৰক্ষী যিটো মানে ইউনিফৰ্মৰ কথা কৈছিলোঁ তো ইউনিফৰ্মটো অলৰেডি চেঞ্জ হৈছে আৰু আজি 10 তাৰিখ আজি মিটিং চলি আছে আৰু মিটিং মানে কি এইটো বস্তুটো অকল আনুষ্ঠানিকতাহে কৰিব আজি অলৰেডি কিছুমানৰ ফাইনেলি কিছুমানে চিলালে আৰু ৰেডিয়ে হ'ল তাৰ লগে লগে যিমানবিলাক অসম আৰক্ষী যি 28টা বেটেলিয়ন আছে গোটেই 28টা বেটেলিয়নৰ শুনা পাইছোঁ প্ৰত্যেকৰে বেলেগ বেলেগ ইউনিটবিলাক সুকীয়া সুকীয়া ইউনিটৰ পৰিচয় থাকিব আৰু সেইটো প্ৰচেছো চলি আছে মানে ধৰি লওক আগতে অসম আৰক্ষী এটা ফ্লাছা আছিলে যিটো ফ্লাছা আপোনালোকে দেখিছে তাত জনসেৱাৰ্থে মানে তো তেনেকুৱা আৰু নতুন এটা কিবা ফ্লাছা দিয়া ছিষ্টেম এটা কথা কৈছে তাৰ লগতে ইউনিফৰ্মটো মই কথা ক'লৈ অলৰেডি আছাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ যিটো আছে সেইটোৱে অলৰেডি ইউনিফৰ্ম পিন্ধিলেই বাকী যি কি নহওক ইউনিফৰ্মৰ কথাটো পিছত হ'ব কিন্তু এতিয়া কথা হ'ল অসম আৰক্ষী পদ বাঢ়িবনে বা বঢ়ালে নেকি তেনেকুৱা কিছুমান কথা এটা আছে যে কেতিয়াকৈ বাঢ়িব কিন্তু আপোনালোকে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা ফেচবুক পেজত এটা মানে অসমৰ যি নতুন নিযুক্তিৰ ওপৰত এটা মানে টোকা প্ৰকাশ কৰিছিলে এখন চাৰ্ট প্ৰকাশ কৰিছিলে অসম আৰক্ষী এডিআৰ আৰু মানে 3rd গ্ৰেড 4th গ্ৰেড বা টিচাৰ কেতিয়াকৈ দিব তাত আপোনালোকৰ লিখা আছে যে 6400 আৰু প্লাছ লিখা আছে আপোনালোকে যদি নিশ্চয় দেখিছে কিন্তু অসম আৰক্ষী যেতিয়া অক্টোবৰ মাহৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে কিন্তু তাত কেতিয়া অকল 5563টা পদৰহে বিজ্ঞাপন প্ৰকাশ কৰিছিলে কিন্তু 6600 তাত বিজ্ঞাপনত প্ৰকাশ কৰা নাছিলে কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিছে 6400 আকৌ প্লাছ বুলি দিছে তেতিয়াহ'লে অবভিয়াছলি পোষ্ট বাঢ়িলে সেইটো আমি ক'ব পাৰোঁ বা ধৰিব পাৰোঁ অলৰেডি পোষ্ট বাঢ়িলে এতিয়া ক'ত কিমান পদ বাঢ়িছে সেইটো ক'ব পৰা নাযায় যেতিয়া নটিচ আহিব হয়তো আগষ্টৰ প্ৰথম সপ্তাহতে বা মাজভাগতে আহিব পাৰে নটিচ তেতিয়া আমি গম পাম যে ক'ত কিমান পদ বাঢ়িলে কিন্তু তাতো বহুতখিনি কথা আছে যে কামাণ্ডো পদ বাঢ়িলে নে বা এছআই পদ বাঢ়িলে নে এবিউবি পদ বাঢ়িলে নে এপিআৰো পদ বাঢ়িলে গোটেই ছিষ্টেমটো কিন্তু এতিয়া আপোনালোকে এইটো কোনো ক'ব নোৱাৰে যিহেতু গোটেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে তাত তেখেতৰ যেহেতু অধীনত বিভাগটো গতিকে তেখেতে গোটেই কথাবোৰ মানে যেতিয়া SLPB নটিচ প্ৰকাশ কৰিব তেতিয়া আমি গম পাম যে ক'ত কিমান পদ বাঢ়িলে তাৰ আগত আমি এতিয়া ক'ব পৰা নাযাওঁ হয়তো বহুতে ক'ব পাৰে ধৰক আমুকৰ পদ বাঢ়িলে তামুকৰ কিন্তু ফাইনেলি এতিয়ালৈকে একো ক'ব পৰা নাযায় যে ক'ত কিমান পদ বাঢ়িলে তো 6400 যথেষ্ট পদ কিন্তু তাৰ আগতে কিন্তু কাট মাৰ্কত যথেষ্ট যাব আৰু ইণ্টাৰভিউ বহুত টাফ হ'ব আপোনালোক সকলোৱে জানে স্পেচিয়েলি বহুত ল'ৰাই কামাণ্ডোৰ কাৰণে ৱেইট কৰি আছিলে কিন্তু কামাণ্ডো অনলি 164 মানহে আছিলে আৰু এতিয়া কামাণ্ডো কিমান পদ বাঢ়িব সেইটো ক'ব পৰা নাযায় কিন্তু যিমান দূৰ সম্ভৱ কামাণ্ডোৰ অলপ পদটো কম বাঢ়িব হয়তো 200ৰ ভিতৰতে থাকিব যিহেতু নতুন কামাণ্ডো 10টা কামাণ্ডো বেটেলিয়নৰ 10টাৰ যি 5টা ল'লে আৰু 5টা আছে গতিকে সেই 5টাটো এতিয়ালৈকে ধৰা হোৱা নাই যেন পাওঁ বাকী যিমানবোৰ তাৰমানে এছআই পদ বাঢ়িব সেইটো মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ এছআই পদ বাঢ়িব যি 144টা আছিলে 144ৰ পৰা আৰু অলপ প্লাছ হ'ব কিন্তু কামাণ্ডো এছআই যি আছে কামাণ্ডো এছআই হয়তো পদ বাঢ়িব পাৰে যদি সীমিতকৈ বাঢ়িব কিন্তু বাকী এবিউবি পদ বাঢ়িব যথেষ্ট পদ বাঢ়িব এবিউবি আপোনালোকে নিশ্চিত থাকক প্ৰথমতে ইউবিৰ যি 1600 কিমানটা আছিলে আৰু এবিৰ যি 2300 আছিলে তাৰে ধৰি লওক আপুনি 25+ যাব পাৰে বা 1600 বা 1800 প্লাছ মান যাব পাৰে ইউবি ঠিক তেনেকুৱা ধৰণৰ বাকী যে কি নহওক আপোনালোকে অন্ততঃ ইণ্টাৰভিউটো পাতিবলৈ চৰকাৰে মানে হাতত লৈছে সেইটোৱে ধন্য কাৰণ কেলৈ বহুতৰ এবাৰ এজ যাবগৈ আৰু এজ যোৱাৰ লগে লগে বহুতৰ হাহাকাৰ লাগি যাব মানে কি যাৰ সপোন হৈ থাকিব মোক এতিয়া বহুতে কয় দাদা মোৰ সপোন মানে থাকি গ'ল আৰু অসম আৰক্ষীত যোগদান কৰা বা ইউনিফৰ্ম পিন্ধা হাঠিয়াৰ লোৱা ঠিক তেনেকুৱা কথা গতিকে আৰু বহুতে কয় যে দাদা নতুন এপ্লাই কেতিয়া হ'ব আৰু আপোনালোকে মানে ভাবিব মানে যেতিয়া দেখিছে যে কিছুমান
একাডেমি বা কিছুমান তোমাৰ ঠাইত ফিল্ডত এপ্লাই কৰা নাই, কিন্তু তেওঁলোকে প্ৰেক্টিচ কৰি থাকে, একদম ৰানিং কণ্টিনিউ প্ৰেক্টিচ কৰি থাকে। তেওঁলোকে অনলি 18+ হৈ যোৱাৰ লগে লগে তেওঁলোকে ফিল্ডলৈ আহিছে, যে তেওঁলোকে ৱেইট কৰিছে যে আকৌ নতুনকৈ এপ্লাই হওক, যে আমিও দিব পাৰিম। চ' তেওঁলোকৰ কাৰণে সময় আহি আছে, বহুতখিনি সময় আছে এতিয়ালৈকে, কিন্তু যিসকলৰ বয়স নাই সেইকাৰণে তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ, এইটো আপোনালোকে মিছ নকৰিব। মই আগৰ কৈছোঁ যে অসম আৰক্ষীয়ে বহুতখিনি নতুনত্ব পাব, যি নতুনত্ব আপোনালোকে সৌভাগ্যৱান বুলি ধৰি ল'ব পাৰি। গতিকে আপোনালোকে নিশ্চিত থাকক যে ইণ্টাৰভিউটো হ'বই অলৰেডি, কিন্তু নটিচ কেতিয়াকৈ আহিব সেইটো ক'ব পৰা নাযায়, হয়তো আগষ্টৰ মাজভাগত বুলি মই এতিয়া অলপ আগতে কৈছোঁ। কিন্তু বাকী আপোনালোকে যিখিনি প্ৰেক্টিচ আছে প্ৰেক্টিচবিলাক খুব ভালকৈ কৰক। আৰু ইণ্টাৰভিউ কাৰ্টৰ মাৰ্ক এবাৰ হাই যাব, বহুত যাব তাৰমানে, কিন্তু স্পেচিয়েলি ইণ্টাৰভিউ কাৰ্টৰ মাৰ্ক যিমানে যাওক, কিন্তু আপোনালোকে যদি প্ৰত্যেকে যদি আনৰিজাৰ্ভত যদি সোমাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনালোকৰ চাকৰি ফুল এণ্ড ফাইনেল। এতিয়া বহুতে কৈছে দাদা SI-টোৰ 18 কেতিয়াকৈ হ'ব, বা ফিজিকেল আগত হ'ব, মানে 18 টেষ্ট আগত হ'ব নেকি, বা ফিজিকেল আগত হ'ব নেকি, তেনেকুৱা কিবা এটা সম্ভাৱনা আছে নেকি? তো যিমান দূৰ সম্ভৱ ময়ো যেতিয়া SI দিছিলোঁ তেতিয়াৰ পৰা কিন্তু SI-ৰ ফাৰ্ষ্ট 18 টেষ্টে আজি তাৰিখলৈকে হৈ আছে, আৰু এইটো হৈ থাকিব। ইয়াত কোনো ছিষ্টেমটো তাৰমানে চেঞ্জ নকৰে। SI ফাৰ্ষ্ট আপোনালোকৰ 18 হ'ব, তাৰপিছতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব। কিন্তু ৰিটেনটো কেতিয়া হ'ব সেইটো ক'ব পৰা নাযায়, কিন্তু ফিজিকেলটোৰ ABUB ফিজিকেলটোৰ কমপ্লিট হোৱাৰ পিছতে চাগে আপোনালোকৰ SI-ৰ ৰিটেন টেষ্টটো আৰম্ভ হ'ব বুলি ধৰি লওক, ধাৰণা কৰিব পাৰি। ফাইনেলি নটিচ আহিব নাই, তথাপিতো মই নিজে ধাৰণাৰ কথাটো কৈছোঁ, আপোনালোকে পিছত আকৌ বেলেগকৈ নাভাবিব। তো ধাৰণা কৰিব পাৰি যে আগে ABUB যেতিয়া ৰানিং হ'ব, ৰানিং যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মানে ফিজিকেল টেষ্ট হ'ব বুলি। চ' ABUBৰ ধৰি লওক যদি 3 তাৰিখৰ পৰা হয়, গোটেই অক্টোবৰ মাহটো আপোনালোকৰ ABUB ফিজিকেল হ'ল। ঠিক তেনেকৈ ধৰি লওক নৱেম্বৰ ফাৰ্ষ্ট উইকত বা অক্টোবৰ ফাৰ্ষ্ট উইক, মানে লাষ্টৰ ফালে চাগে SI-ৰ ৰিটেন হোৱাৰ সম্ভাৱনা আছে। আৰু এইখিনিতে এটা ডাঙৰ প্ৰশ্ন আছিলে, মোক কৈছিলে যে দাদা নৱেম্বৰটো মানে পঞ্চায়তৰ ইলেকশ্যনৰ কথা আছিলে, তো এই পঞ্চায়তৰ ইলেকশ্যন যদি হয় এতিয়া ইণ্টাৰভিউ কেনেকৈ পাতিব? তো সেইটো আপোনালোকৰ মেটাৰ নহয়, সেইটো চৰকাৰৰ মেটাৰ। চৰকাৰে যিহেতু ডেট ঘোষণা কৰিছে, যে ইমান সমজুৱাকৈ কথাখিনি কৈছে, এইটো নেশ্যনেল নিউজ হ'লগৈ। গতিকে এইটো আৰু এটা কথা কওঁ, আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনটো কি হৈছে, সেইটো চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব। চৰকাৰে পাতিব পাৰে, নাপাতিব পাৰে। মাজতে AGP চৰকাৰে পঞ্চায়তৰ যি ৰাজ ব্যৱস্থা আছিলে অসমত, সেইটো একেবাৰে মানে বন্ধই কৰি দিছিলে, মানে অনুষ্ঠিত কৰাই নাছিলে। সেইকাৰণে এইটো চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব। যদি অক্টোবৰ মাহৰ পৰা নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হয়, তেতিয়াহ'লে হয়তো মাৰ্চ এপ্ৰিল মানত চাগে গুচি যাব, হয়তো এপ্ৰিলৰ পিছতো যাবগৈ পাৰে পঞ্চায়তটো। সেইটো কোনো ডাঙৰ কথা নহয়, সেইটো চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব। যদি চৰকাৰে পইচা নিদিয়ে মানে ইলেকশ্যন কমিশ্যনাৰক, তেতিয়াহ'লে ইলেকশ্যন পাতিব কেনেকৈ? তো তেনেকুৱা এটা কথা। সেইকাৰণে আপোনালোকৰ সেইটো মেটাৰ নহয়, মেটাৰটো আপোনালোকে যাতে ভালকৈ পাছ কৰক, কিন্তু ইণ্টাৰভিউটো অনুষ্ঠিত কৰিবই। মই কৈছোঁ যে এই পঞ্চায়ত ইলেকশ্যন দৰকাৰ হ'লে পিছুৱাই দিব, কিন্তু ইণ্টাৰভিউটো আগে অনুষ্ঠিত কৰিব। আৰু এনেকুৱা এটা হ'ব পাৰে, যদি আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মাহতে, অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত গোটেই নিযুক্তি প্ৰক্ৰিয়াটো শেষ কৰিলে জানুৱাৰীলৈকে, তেতিয়াহ'লে মাৰ্চ মানত আপোনালোকৰ ইলেকশ্যন পাতিব পাৰে, বা মাৰ্চ এপ্ৰিলত ইলেকশ্যন পাতিলে, তেতিয়া সেই ইলেকশ্যনৰ কাৰণে চাগে এইখিনি কথা মানে অলপ ফ'কাছত আহিব পাৰে। ঠিক তেনেকুৱা এটা ছিষ্টেম হ'ব পাৰে। তো সেইটো চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব, সেইটো মেটাৰ নহয়। কিন্তু মেটাৰ হৈছে আপোনালোকে আপোনালোকৰ সপোনৰ পিছত দৌৰিবলৈ চেষ্টা কৰক, আপোনালোক দিঠক হ'বলৈ চেষ্টা কৰক। তো কথা পাতি থাকিম এতিয়া লাহে লাহে। গোটেই কথাখিনি মই শ্বেয়াৰ কৰিলোঁ। মোক বহুতে সুধি আছিলে যে পোষ্ট কিমান বাঢ়িব, বা SI ইণ্টাৰভিউটো ৰিটেন টেষ্ট কেতিয়া আহিব। তো মই এইখিনি কথাত আপোনালোকক জনালোঁ। কিন্তু অলৰেডি পোষ্ট বাঢ়িলে, 6400 হ'ল 5563 পৰা। আপোনালোকে সেইটো নিশ্চিত থাকক। হয়তো ময়ো কৈছিলোঁ হয়তো বহুত বাঢ়িব পাৰে বুলি, কিন্তু হয়তো ইমানখিনিয়ে দিছে চাগে, আৰু নেক্সটলৈ কিছুমান ৰাখি থৈ দিয়ে। চ' ভিডিঅ'টো কেনে পালে জনাব, আৰু কিবা থাকিলে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনালোক আকৌ লগ পাম। চ' শেষত পুনৰ কৈছোঁ, নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।